Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত দশমিক ভগ্নাংশৰ পৰা অনুশীলনী 8b। আগৰ ভিডিঅত মই 1 ৰ পৰা 6 লৈকে আলোচনা কৰিছো। আজি আৰম্ভ কৰিম 7 ৰ পৰা। তো বলক ভিডিঅটো আৰম্ভ কৰো। 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে? কমলে এদিন 15 কিলোগ্ৰাম 400 গ্ৰাম চাউল, 2 কিলোগ্ৰাম 600 গ্ৰাম দাইল, 3 কিলোগ্ৰাম 80 গ্ৰাম চেনি আৰু 2 কিলোগ্ৰাম 50 গ্ৰাম আটা কিনিলে তেও কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান? তাৰ মানে যিমান বস্তু কিনিছে গোটেইখিনি কি কৰিব দিছে আমাক যোগ কৰিব দিছে। ঠিক আছে, যোগ কৰিলে যিমান পাম সিমানে হ'ব ইয়াৰ ওজন। এতিয়া চোৱা exercise 8b class 6 ঠিক আছে। তো ইয়াতে 7 নম্বৰ কোৱেশ্চন সলিউশন। প্ৰথমত কি কমলে এদিন 15 কিলোগ্ৰাম আৰু 400 গ্ৰাম চাউল। তো ইয়াতে গোটেইখিনি এনেকে নিলিখো, প্ৰথম কি চাউলৰ ওজন লিখিম। ঠিক আছে, কমলে কিনা চাউলৰ ওজন কিমান আছিল? 15 কিলোগ্ৰাম 400 গ্ৰাম হল। তাৰপিছত দিয়া আছে দাইল। দাইলৰ ওজন আছে কিমান? 2 কেজি বা 2 কিলোগ্ৰাম 600 গ্ৰাম হল। তাৰপিছত দিয়া আছে চেনি। চেনিৰ ওজন দিয়া আছে 3 কিলোগ্ৰাম 80 গ্ৰাম। তাৰপিছত দিয়া আছে আটা দিয়া আছে। আটাৰ ওজন দিয়া আছে 2 কিলোগ্ৰাম 50 গ্ৰাম। ঠিক আছে, 50 গ্ৰাম এনেকে দিয়া আছে, হৈ গল। এতিয়া তাৰপিছত এনেকে এইখিনি গোটেইখিনি দিয়া আছে আমাৰ। তো এইটো আমাক কি কৰিব দিছে? গোটেইখিনি কিমান ওজন হয় এটাকে লিখিম। তেও বা কমলে কিনা সামগ্ৰীখিনিৰ মুঠ ওজন যিমান আছে গোটেইখিনিৰ আমাক কি কৰিব দিছে? মুঠ ওজন কৰিব দিছে। ঠিক আছে, আমি কি কৰিম? এই গোটেইখিনিক আমি কি কৰিম? এই গোটেইখিনিক যোগ কৰি দিম। যোগ কৰি দিলে যিমান হ'ব সিমানেই হ'ব ইয়াৰ মুঠ ওজন। এতিয়া চোৱা এককটো প্ৰথমত ইয়াতে কি আছে? গ্ৰাম আছে, তো গ্ৰাম থাকিব দিয়া। ঠিক আছে, তাৰপিছত এইখিনি যোগ কৰি দিয়া। 0 0 0 0 কিমান হ'ব? 0 হ'ব। 0 0 8 আৰু 5 13 13 3 হাতৰ 1 4 3 6 10 আৰু তো নাই 10 আৰু 1 কিমান? 11 11ৰ 1 হ'ব। 11 1 নাই, 11 1000ৰ ওপৰত হৈছে যেহেতু, তো 11ৰ 1 বহাই দিয়া আৰু হাতত থাকিল কিমান? 1। ইয়াতে মুছি দিছো। ঠিক আছে, ইমান যেহেতু 1000ৰ বেছি হৈছে, 1000ৰ বেছি হলে কি কিলোগ্ৰামত আহিব? আমি কি জানো? 1000 গ্ৰামত 1 কিলোগ্ৰাম। ঠিক আছে, তো 11ৰ 1 বহাইছো আৰু হাতত 1 ৰাখিছো। ঠিক আছে, 11ৰ 1 বহাইছো, হাতত 1 ৰাখিছো। এতিয়া কিলোগ্ৰাম আছে, এককটো কিলোগ্ৰাম লিখি দিয়া হল। তাৰপিছত এতিয়া চোৱা 5 2 7 3 10 10 2 12 আৰু 7 1 13 13 3 হাতৰ 1 1 আৰু 7 কিমান হ'ব?
2 23 কিলোগ্রাম 130 গ্রাম হ'ব এতেকে লিখিম যে তেও বা কমলে কিনা সামগ্ৰী খিনিৰ মুঠ ওজন কিমান পাইছে ওজন 23 কিলোগ্রাম 130 গ্রাম ঠিক আছে তো এইটো হল ইয়াৰ ওজন তো বুজি পাইছো এইখিনি কেনেকৈ কৰিলো গোটেইখিনি আগত লিখি লৈছো তাৰ পিছত গোটেইখিনি আমাক যেহেতু মুঠ কৈছে মুঠ কোৱা মানে যোগ কৰি দিয়া তো আমি গোটেইখিনি যোগ কৰি দিছো ঠিক আছে তো এইখিনি পাইছো এতিয়া চোৱা তাৰ পিছত 8 নম্বৰটো 8 নম্বৰ কি দিয়া আছে বিয়োগ কৰা তাৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব দুইটা কৰি দিম তাৰ পিছত এনেই পাৰি যাবা এইট নম্বৰ বিয়োগ কৰা দুইটা কৰিলে এনেই হৈ যাব জগৰ নিচিনাই তো ইয়াতে 1 নম্বৰত দিয়া আছে 20.07 ৰ পৰা 8.978 ঠিক আছে সলিউশন বিয়োগ কৰা মানে বিয়োগ চিন বহাব লাগিব তোমালোকে থিয় হৈ কৰিব পাৰো আৰু এই কথা লিখেও কৰিব পাৰো ঠিক আছে যাৰ যি মন যায় এনেকেও কৰিব পাৰো তো ইয়াতে চোৱা 20.07 ৰ পৰা যেটো বিয়োগ 8.978 হৈ গল তো ইয়াৰ পৰা এটো বিয়োগ কৰি দিয়া ইয়াতে 07 আছে ইয়াতে আৰু এটা নাই ঠিক আছে তো ইয়াতে একো নাই মানে ইয়াতে এটা মনে মনে কি আছে 0 এটা আছে বা ঠিক আছে তো ইয়াতে 0 ৰ পৰা 8 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 8 গলে কিমান থাকিব 2 ঠিক আছে তাৰ পিছত ইয়াত থাকিল 6 6 ৰ পৰা 7 না যায় ইয়াতে তো 0 ধাৰ কৰিব নোৱাৰে ইয়াৰ পৰা ইয়াতে 1 ধাৰ কৰা 10 10 ৰ পৰা ইয়াতে 1 ধাৰ কৰা 10 10 ৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 16 16 ৰ পৰা 7 গলে 9 থাকিব ইয়াত থাকিল কিমান 9 9 ৰ পৰা 9 গলে 0 ঠিক আছে তাৰ দশমিক দি দিয়া তাৰ পিছত ইয়াত থাকিল কিমান 9 9 ৰ পৰা 8 গলে 1 থাকিব ইয়াত থাকিল কিমান 1 ঠিক আছে তো ইয়াতে 1 টো এনে আহি যাব তো আমি কিমান পালো 11.092 এটো হ'ব ইয়াৰ आंसर ঠিক আছে তো 1 নম্বৰটো হল এতিয়া সব 2 নম্বৰটো দিয়া আছে 370.469 ৰ পৰা 2 নম্বৰ 370.469 ৰ পৰা 270.9 ইয়াৰ পৰা এটো বিয়োগ কৰিব দিছে ঠিক আছে তো এতিয়া চোৱা 370.469 বিয়োগ 270.9 তোমালোকে এইটো নিয়মত কৰিব পাৰো আৰু মই ইয়াতেও দেখাই আছো কেনেকৈ 370.469 270.9 এইটো নিয়মও কৰিব পাৰো ঠিক আছে মই দুটা ইয়াতে দেখাই আছো তো ইয়াতে চোৱা 9 ৰ তলত একো নাই 0 আছে তো 9 ৰ পৰা 0 গলে কিমান থাকিব 9 4 ৰ পৰা 6 ৰ পৰা 0 গলে 6 থাকিব এতিয়া সব 4 ৰ পৰা 9 না যায় 1 ধাৰ কৰা 10 ইয়াতে 10 আকৌ ইয়াৰ পৰা ধাৰ কৰা 14 14 ৰ পৰা 9 গলে কিমান থাকিব 5 ইয়াত থাকিল কিমান 9 9 ৰ পৰা 0 গলে কি দশমিকৰ ঠাইত দশমিক বহাই 9 ৰ পৰা 0 গলে 9 ইয়াত থাকিল 6 6 ৰ পৰা 7 না যায় 1 ধাৰ কৰা 16 16 ৰ পৰা 9 7 গলে কিমান থাকিব 16 ৰ পৰা 7 গলে 9 থাকিব ঠিক আছে ইয়াত থাকিল কিমান 2 2 ৰ পৰা 2 গলে 0 থাকিব না লাগে তো এইটো হ'ব ইয়াৰ आंसर ঠিক ইয়াতেও কি হ'ব একেই হ'ব তো ইয়াতে আছে তিনিটা সংখ্যা ইয়াতে আছে এটা সংখ্যা প্ৰথমটো কি 9 এ হ'ব তাৰ পিছত 6 এ হ'ব তাৰ পিছত ইয়াতে 4 ৰ পৰা 9 না যায় 1 ধাৰ কৰা 14 14 ৰ পৰা 9 গলে কিমান থাকিব 5 থাকিব তো দশমিক বহাই দিয়া ঠিক আছে ইয়াত থাকিল কিমান 9 9 ৰ পৰা 0 গলে কিমান হ'ব 9 ইয়াত থাকিল 6 6 ৰ পৰা 7 না যায় 1 ধাৰ কৰা 16 16 ৰ পৰা 7 গলে
9 আৰু তো ইয়াত থাকিল 2 2 পৰা 2 গলে 0 লিখিব নালাগে তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে একেবাৰে সহজ হয় তোমালোকে পাৰিবা 3 নম্বৰ 4 নম্বৰ এন্ড 5 নম্বৰ তোমালোকে নিজে নিজে কৰি লবা এতিয়া সোৱা 9 নম্বৰ হৈছে তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা ঠিক আছে মই কোশ্চেনটো নিলিখো ইয়াৰ পৰাই কৰিম কি কৈছে তলৰ সংখ্যাবোৰৰ পাৰ্থক্য উলিওৱা মানে বিয়োগ কৰা ঠিক আছে তো ইয়াতে বিয়োগ কৰিলে हम পাৰ্থক্য পাম কিমান হ'ব তো 9 ৰ 1 নম্বৰটো সোৱা কিমান দিয়া আছে 32.7 আৰু দিয়া আছে কিমান 26.096 এইটো আৰু এইটোৰ পাৰ্থক্য উলিয়াব দিম মানে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে আমি পাৰ্থক্য পাম তো সলিউশন সোয়া এইটোৰ পৰা এইটো পাৰ্থক্য মানে বিয়োগ কৰা ঠিক আছে 26.096 তো এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া 7 ইয়াতে তিনটা সংখ্যা তো 7 এর পিছত আৰু তিনটা দুটা 0 দি দিয়া দিয়াৰ পিছত কি হ'ব তোমালোকে এনেকেও নিলিখিবা বাট এনেকেও মনে মনে ভাবিলো যে ইয়াৰ পিছত আৰু দুটা 0 আছে কাৰণ ইয়াতে তিনটা সংখ্যা আছে ঠিক আছে তো ইয়াতে দুটা শূন্য আছে তো 1 ধাৰ কৰা 10 ইয়াৰ পৰা 1 ধাৰ কৰা 10 10 ৰ পৰা 6 গলে কিমান থাকিব 4 9 আছে 9 ৰ পৰা 9 গলে কিমান 0 6 আছে 6 ৰ পৰা 0 গলে 6 ঠিক আছে তাৰ পিছত দশমিক বহাই দিয়া এতিয়া সোৱা 2 ৰ পৰা 6 না যায় 1 ধাৰ কৰা 12 12 ৰ পৰা 6 গলে কিমান থাকিব 6 থাকিব ইয়াত থাকিল 2 2 ৰ পৰা 2 গলে 0 লিখিব নালাগে তো এতেকে লিখিব পাৰিম যে 32.7 আৰু 26.096 ৰ পাৰ্থক্য উলিয়াব দিছে না পাৰ্থক্য কিমান পাইছো 6.604 হৈ গল ঠিক এনেকৈ গোটেইখিনি কৰিব পাৰিবা তাৰ পিছত মই এইটো তোমালোকে কৰিবা 2 নম্বৰটো হোমৱৰ্ক থাকিল 3 নম্বৰটো 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ 0.967 আৰু 1 এই দুটাৰ পাৰ্থক্য উলিয়াব দিছে তো ইয়াতে সোৱা ইয়াতে দিয়া আছে 0.967 আৰু 1 ৰ তো ইয়াতে 1 টো হে ডাঙৰ ঠিক আছে 1 টো কি ডাঙৰ কিন্তু এটো কি সৰু আমি পাৰ্থক্য উলিয়াবলৈ কি ডাঙৰটোৰ পৰা সৰুটোহে বিয়োগ কৰিব লাগে ঠিক আছে তেতিয়াহে আমি পাৰ্থক্য উলিয়াব পাৰিম নহলে যদি উল্টাকে কৰোঁ তেনহলে মাইনাসত আহি যাব ঠিক আছে তো এতিয়া সোৱা 1 ৰ পৰা এইটো 1 minus 0.967 তো এতিয়া 1 ৰ পৰা এইটো বিয়োগ কৰিব পাৰো দশমিক দিয়াৰ পিছত তিনটা শূন্য এনেও বহাই এইটো কৰিম তিনটা শূন্য বহাল লগে 1 ধাৰ কৰা 10 10 ৰ পৰা ইয়াতে 1 ধাৰ কৰা 10 10 ৰ পৰা ইয়াত ধাৰ কৰা 10 10 ৰ পৰা 7 গলে কিমান থাকিব 3 ইয়াত থাকিল 9 9 ৰ পৰা 6 গলে 3 ইয়াত থাকিল 9 9 ৰ পৰা 0 গলে 0 ইয়াত থাকিল আৰু কি একো নাথাকে তো এইটো লিখিব পাৰো তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে এইটো ইয়াৰে পাৰ্থক্য হ'ব আৰু যদি কয় যে এইটোৰ পৰা এইটোৰ পাৰ্থক্য তো মাইনাসত আহি যাব মাইনাস এইটো হ'ব आंसर ঠিক আছে তো তাৰ পিছত 4 নম্বৰটো এইটোৰ পৰা এইটো বিয়োগ কৰা যিমান হ'ব ইমানে হ'ব ইয়াৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব হিমানে ইমান টান গণিত নহয় এই কাৰণে মই এটা দুটা কৰি আছো তাৰ পিছত সোৱা 10 ৰ পৰা 10 নম্বৰত দিয়া আছে কি মান উলিয়াব দিছে ঠিক আছে তো মান উলিওৱা মানে ইয়াতে বিয়োগ চিন দিয়াই আছে তো একেই কথা বিয়োগই কৰিব দিছে এইটো ইমান ই নহয় 6.66 minus 2.22 এইটো সবতকে আৰু সহজ এইটো তাকো আমি কৰি দি আছো ঠিক আছে 6 ৰ পৰা 2 গলে কিমান থাকিব 4 6 ৰ পৰা 2 গলে 4 থাকিব দশমিকৰ ঠাই দশমিক বদে 6 ৰ পৰা 2 গলে 4 ইমান হ'ব ইয়াৰ आंसर এইটো একেবাৰে সহজ তাৰ মানে ঠিক আছে তো এইটো সহজ এইটো 4 নম্বৰ 4 নম্বৰটো কি দিয়া আছে 11.11 মানে 111 minus 1.1111 হৈ গল
এতিয়া মাইনাস কৰি দিম চোৱা ইয়াতে কি আছে তিনিটা সংখ্যা আছে আৰু এটা বঢ়াব লাগে তো লাষ্টত এটা 0 বহাই দিয়া 0 ৰ পৰা 1 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে কিমান থাকিব 9 ইয়াত থাকিল কিমান 1 তো ধাৰি গলে 0 ইয়াতে আকৌ 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে কিমান হ'ব 9 তো ইয়াতেও 1 ই হ'ব কেইটা লিখিলো এটা নে 0 0 ৰ পৰা এটা গল 10 ইয়াৰ পৰা লিখ 0 0 পৰা ইয়াতে ধাৰ কৰা 10 10 ৰ পৰা 1 গলে 9 তাৰপিছত এইটো গল এইটোৰ পৰা 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিল কিমান 0 ইয়াত তাৰ ধাৰ কৰিব নোৱাৰো কিন্তু সংখ্যা আছে কেইটা 4টা আৰু 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে 9 এইখিনি হল দশমিকৰ ঠাইত দশমিক বহাই দিয়া তাৰ পিছত কি আছে ইয়াতে শূন্য আৰু ইয়াতে 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে কিমান হ'ব 9 তো এইখিনি হ'ব ইয়াৰ এনসার যে 9.9999 হৈ গল তাৰ পিছত 4 নম্বৰ হল 5 নম্বৰ কেৱল বিয়োগ কৰি দিবা হৈ যাব 6 নম্বৰটো চোৱা কি 6 নম্বৰটো পাৰিবা তো এটোৰ পৰা কেনেকৈ তাকো 6 নম্বৰটো চোৱা 6 নম্বৰটো দিয়া আছে 300.6 minus 197.715 ঠিক আছে তো এতিয়া চোৱা সলিউশন ইয়াতে তিনটা আছে ইয়াতে কিন্তু তিনটা নাই মই দুটা 0 বহাই লম ঠিক আছে যেনেকে এনেকে মনে মনে ভাবি 0 বহাই লবা 6 এনেকে হৈ গল minus 197.715 এনেকে কিন্তু ডাইরেক্ট বহাব নোৱাৰো মই ইয়াতে কৰাৰ কাৰণে তোমালোকক বুজোৱাৰ কাৰণে ডাইরেক্ট বহাই লৈছো ঠিক আছে তো এতিয়া চোৱা ইয়াতে তো 0 ৰ পৰা 5 না যায় 1 ধাৰ কৰা ইয়াতে 10 ইয়াতে 1 ধাৰ কৰা 10 10 ৰ পৰা 5 গলে কিমান থাকিব 5 থাকিব ইয়াত থাকিল কিমান 9 9 ৰ পৰা 1 গলে কিমান 8 থাকিব ইয়াত থাকিল 5 5 ৰ পৰা 7 না যায় 1 ধাৰ কৰা ইয়াতে 10 ইয়াৰ পৰা 1 ধাৰ কৰা 15 ঠিক আছে 15 ৰ পৰা 7 গলে কিমান থাকিব 8 থাকিব দশমিকত থাকে দশমিক বহি গল ইয়াতেও 9 থাকিল 9 ৰ পৰা 9 গলে কিমান 0 ইয়াত থাকিল 2 2 ৰ পৰা 1 গলে 1 তো এটো হ'ব ইয়াৰ আনসার তেছৱা 11 নম্বৰটো 11 নম্বৰৰ ইয়াতে কি বিয়োগফল উলিওৱা কিন্তু এটো কি থিয়কে দিছে ঠিক আছে বিয়োগফল উলিওৱা তো 1 নম্বৰত দিয়া আছে 18.3 বিয়োগ 4 দশমিকৰ তলে তলে দশমিক 781 ঠিক আছে যোগ যেনেকে কৰিছো তলে তলে বিয়োগটো কি হ'ব একেই তলে তলে হ'ব ইয়াতে একো নাই কিন্তু তাৰ পিছতে ইয়াতে 0 ইয়াতে 0 আছে তো 1 ধাৰ কৰা 10 10 ৰ পৰা 1 গলে কিমান থাকিব 9 তাৰ পিছতে 9 9 ৰ পৰা 8 গলে 1 থাকিব ইয়াত থাকিল 2 2 ৰ পৰা 7 না যায় 1 ধাৰ কৰা 12 12 ৰ পৰা 2 7 গলে 5 দশমিকৰ তলে তলে দশমিক বহাই দিয়া থাকিল 7 7 ৰ পৰা 4 গলে 3 ইয়াতে 1 1 1 বহাই দিয়া তো এটো হ'ব ইয়াৰ আনসার ঠিক আছে ঠিক হেইদৰে গটেইখিনি বিয়োগ কৰিব পাৰিবা একো প্ৰবলেম নাই মই 5 নম্বৰটো কৰি দিছো 100 বিয়োগ 99 বিয়োগ 99 দশমিক 999 এটা দুটা তিনটা তো এতিয়া এটো কৰিব দিছে ঠিক আছে ইয়াত কিন্তু দশমিক দিয়া নাই মই তাৰ পিছতে ইয়াতে দশমিক 3টা শূন্য ভাবিলম 3টা শূন্য হলে 1 ধাৰ কৰা 10 ইয়াৰ পৰা 1 ধাৰ কৰা 10 ইয়াৰ পৰা 1 ধাৰ কৰা 10 ইয়াৰ পৰা 1 ধাৰ কৰা 10 তো 10 ৰ পৰা 9 গলে কিমান থাকিব 1 থাকিব ইয়াত থাকিল কিমান 9 9 ৰ পৰা 9 গলে কিমান 0 ইয়াতেও থাকিল 9 9 ৰ পৰা 9 গলে 0 দশমিকৰ ঠাইত দশমিক বহাই দিয়া ইয়াত থাকিল কিমান 9 9 ৰ পৰা 9 গলে 0 ইয়াত থাকিল কিমান 9 9 ৰ পৰা 9 গলে 0 ইয়াত থাকি 0 0 কৰতে একো নালাগে তো এইখিনি হ'ব ইয়াৰ আনসার তো 5 নম্বৰ এটা 1 নম্বৰৰ 5 নম্বৰ কৰিলো বাকি তোমালোকে ট্রাই কৰিবা ঠিক আছে তো এতিয়া চোৱা 13 নম্বৰটো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিব
তো এতিয়া চোৱা 12 নম্বৰটো কি দিয়া আছে 3.189 পৰা কি বিয়োগ কৰিলে বিয়োগফল ইমান হ'ব তো ইমানৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল ইমান হ'ব আমাক কৈ দিয়া নাই হেতু আমি কি কৰিম হেতু আমি ধৰি লম এটো তো এতিয়া 13 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 3.189 পৰা কি বিয়োগ কৰিলে বিয়োগফল ইমান হ'ব ধৰা হল সলিউশন কিন্তু মই ডাইৰেক্টলি লিখিছো ঠিক আছে ধৰা হল 3.189 পৰা x বিয়োগ কৰিলে x বিয়োগ কৰিলে বিয়োগফল কিমান কৈছে 1.065 হ'ব হৈ গল এতিয়া আমি কি এতে বহাই দিম তো এতিয়া ডাইৰেক্ট ইমানৰ পৰা ড্যাশ বিয়োগ কৰিলে বিয়োগফল তো 3.189 মাইনাস বিয়োগ কৰাৰ কথা কৈছে তো x বিয়োগ কৰি দিছো ঠিক আছে সমান সমান কিমান হ'ব 1.065 হ'ব তো এতিয়া চোৱা ইয়াতে এটো মাইনাস হৈ আছে ইফালে যদি যাও কি হ'ব প্লাস হৈ যাব হৈ গল আৰু এইটো ইয়াতে প্লাস থাকিলেও এইটো ইয়াতে যেহেতু কি প্লাস হৈ আছে ইফালে গলে কি হ'ব মাইনাস হৈ যাব তো মাইনাস তো বেছি হৈ যাব তো ইয়াতে এইটো ইফালে আহিম আৰু x টো ইফালে লৈ যাম 3.189 মাইনাস এইটো ইফালে আছে প্লাস ইফালে আহিলে কি হ'ব মাইনাস 1.065 এইটো প্লাস আছে ইফালে গলে x থাকে বুজি পাইছো এইটো কেনেকৈ কৰিলো ইয়াতে চোৱা x টো ইয়াতে মাইনাস আছে ইফালে যোৱাৰ লগে লগে কি হৈ যাব প্লাস হৈ যাব যেনেকৈ এনেকুৱা টাইপৰ হৈ যাব তো এই সংখ্যাটো প্লাস x এনেকুৱা টাইপৰ হ'ব तो प्लस x এনেকুৱা টাইপৰ হ'ব তো এনেকৈ মই তো প্লাস x x টো মাইনাস ইফালে যোৱাৰ লগে লগে ইয়াতে কি প্লাস হয় x বহিব আৰু আমাক লাগে কি x এর মানটো x টো থাকক এইটো প্লাস আছে ইফালে আহিলে কি হ'ব মাইনাস তো এই কাৰণে মাইনাস দি বহাইছে এক লাইনত ঠিক আছে এতিয়া ইয়াৰ পৰা এইটো মাইনাস কৰি দিম 9 ৰ পৰা 5 গলে কিমান থাকিব 4 8 ৰ পৰা 6 গলে কিমান থাকিব 2 1 ৰ পৰা 0 গলে কিমান থাকিব 1 এতিয়া দশমিকৰ ঠাইত দশমিক বহাই দিম 2 ৰ পৰা 1 এই 3 ৰ পৰা 1 গলে কিমান থাকিব 2 তো x তো x ৰ মান পাইছো কিমান 2.124 এতিয়া আমাক কৈছিল কি যে বিয়োগ কৰিলে বিয়োগফল ইমানৰ পৰা কি বিয়োগ কৰিলে তেকে লিখিম যে 3.189 পৰা 2.124 বিয়োগ কৰিলে বিয়োগফল বিয়োগফল 1.065 হ'ব হৈ গল তাৰ পিছত সোয়া 13 নম্বৰটো এইটো 12 নম্বৰে আছিল তো 12 নম্বৰ তেছা 13 নম্বৰটো দুটা সংখ্যাৰ যোগফল 295.7 ইয়াৰে এটা 195.625 হলে আনটো সংখ্যা নিৰ্ণয় কৰা তো দুটা সংখ্যাৰ যোগফল দি আছে ইমান এটা সংখ্যা দি আছে ইমান কিন্তু আনটো আমি নাজানো ঠিক আছে আমি আনটো কি কৰিম x ধৰি লম বা y ধৰি লম তেরো নম্বর দুটা সংখ্যাৰ যোগফল দিয়া আছে ইমান এটা সংখ্যা দিয়া আছে এটা আনটো সংখ্যা নিৰ্ণয় কৰা ধৰা হল আনটো সংখ্যা y ধৰিলো মই বাৰে বাৰে x নধৰো ঠিক আছে ধৰা হল আনটো সংখ্যা y আমাক কি কৈছে সংখ্যা দুটাৰ যোগফল দিয়া আছে ইমান এটা সংখ্যা দিয়া আছে ইমান আনটো সংখ্যা নিৰ্ণয় কৰিব দিছে তো
সংখ্যা দুটাৰ যোগফল এটা সংখ্যা দিয়া আছে এটা সংখ্যা যোগ আনটো সংখ্যা সমান সংখ্যা দুটাৰ যোগফল সংখ্যা দুটাৰ যোগফল ঠিক আছে এতিয়া চোৱা এটা সংখ্যাটো দিয়াই আছে এই ইয়াতে 195.625 এটো হল আৰু আনটো সংখ্যা আমাৰ আনটো সংখ্যা কিন্তু দিয়া নাই এটো y হ'ব তে সংখ্যা দুটাৰ যোগফল আমাক দিয়া আছে 295.7 295.7 হৈ গল তো এতিয়া চোৱা আমাক লাগে কি x ৰ y ৰ মানটো হে লাগে তো ইয়াতে এটো কি হৈছে প্লাস হৈ আছে ইফালে যোৱাৰ লগে কি হৈ যাব মাইনাস হৈ যাব তো y টো ৰাখি দিয়া তো 295.7 মাইনাস 195.625 তো y ইকুয়াল টু তে মাইনাস কৰি দিয়া ইয়াতে একো নাই মানে দুটা 0 আছে তো ইয়াতে ধাগৰ 10 10 ৰ পৰা 5 গলে কিমান থাকিব 5 থাকিব ইয়াত থাকিল 9 9 ৰ পৰা 2 গলে 7 ইয়াত থাকিল 6 6 ৰ পৰা 6 গলে 0 এটো হল তাৰ পিছত ইয়াতে 5 ৰ পৰা 5 গলে 0 9 ৰ পৰা 9 গলে 0 2 ৰ পৰা 1 গলে 1 তো এটো হ'ব ইয়াৰ आंसर এটাকে লিখিব পাৰো যে আন্ত সংখ্যা y ইকুয়াল টু কিমান ওলাইছো 100.075 এটো হ'ব ইয়াৰ आंसर ঠিক আছে বুজি পাইছো এটো তো আজিৰ ভিডিওত 13 নম্বৰ লৈকে থাকক নেক্সট ভিডিওত 14 নম্বৰৰ পৰা আৰম্ভ হ'ব যদি চ্যানেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব